নমস্কাৰ। আজি আমি যেটো টপিক আলোচনা কৰিম হেতু ইংলিশত কয় কোল্ড ওয়াৰ বা অসমীয়াত কয় শীতল যুদ্ধ। এটা শীতল যুদ্ধ শব্দটোনো কি বা কি বুজায়? আমি সাধাৰণতে জানো যে যেতিয়া যুদ্ধ বুলি কওঁ তেতিয়া মানে দুটা পক্ষ বা তাতকৈ বেছি সংখ্যক দেশ জড়িত হ'ব পাৰে। তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ পেলাই ইখন দেশে সিখন দেশক আক্ৰমণ কৰে। কিন্তু শীতল যুদ্ধত আক্ৰমণটো হৈ নুঠেগে। গতিকে য'ত আক্ৰমণ হয় তাক গৰম যুদ্ধ বুলি আমি ক'ব পাৰোঁ বা হট ওয়াৰ বুলিও আমি ক'ব পাৰোঁ। কিন্তু শীতল যুদ্ধত যুদ্ধৰ গোটেই পৰিৱেশটোৱে সৃষ্টি হয়, কিন্তু আল্টিমেটলি যুদ্ধখন কিন্তু অস্ত্ৰ শস্ত্ৰ লৈ নালাগেগে। গতিকে এই শীতল যুদ্ধ শব্দটো বা এই শীতল যুদ্ধটো কেনেকৈ আহিলে? প্ৰথমতে আমি আগৰ ক্লাছবিলাকত আমি কি পাইছিলোঁ যে আমাৰ প্ৰথম মহাসমৰ হৈছিলে, দ্বিতীয় মহাসমৰ হৈছিলে, আৰু এই ৱৰ্ল্ড ৱাৰ গীতাৰ পিছত আমি কি দেখিছিলোঁ যে পৃথিৱীত বিভিন্ন ধৰণৰ ধ্বংসৰ লীলাৰ সৃষ্টি হৈছিলে। আৰ্থিকভাৱে হওক, সাইকোলজিকেল ৱাৰফেয়াৰে হওক, বিভিন্ন ধৰণৰ কাৰণে বা বিভিন্ন ক্ষেত্ৰত মানুহৰ বহুত ক্ষতি হৈছিলে। তাৰপিছত যেতিয়া যিবিলাক ৰাজনৈতিক নেতা আছিলে, এই ৰাজনৈতিক নেতাসকলে দেখিলে যে এনেকৈ যদি যুদ্ধ লাগি থাকিবলৈ হয় তেতিয়াহ'লে পৃথিৱীখন হয়তো আৰু ধ্বংসৰ ফাললৈহে গুচি যাব। কিয়নো পৃথিৱীখনত বহুত ধৰণৰ ইম্প্ৰুভমেণ্ট আহিছিলে, টেকনলজিকেল ইম্প্ৰুভমেণ্ট, চাইণ্টিফিক ইম্প্ৰুভমেণ্ট। গতিকে এই ইম্প্ৰুভমেণ্টবিলাকে ৱাৰফেয়াৰৰ মানে যিটো বিদ্যা সেইবিলাক বহুত উন্নত কৰি তুলিছিলে। গতিকে কোনো দেশে আৰু যুদ্ধ হোৱাটো বিচৰা নাছিলে। তাৰোপৰি আমি গোটেই পৃথিৱীখনৰ যিটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ বুলি কওঁ বা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলি কওঁ, এই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আমি কি দেখিবলৈ পাইছিলোঁ যে পৃথিৱীখনৰ যিটো পলিটিকেল ছিষ্টেম, সেই ছিষ্টেমটো চেঞ্জ হৈ গৈছিলে। গোটেই পৃথিৱীখনক আমি দুটা আইডিঅলজিকেল কেম্পত আমি ভাগ কৰিব পাৰোঁ। এটা লেড বাই আমেৰিকা, যিটোক আমি কেপিটেলিষ্ট বা পুঁজিবাদী বুলি কওঁ, আৰু ইটো লেড বাই ৰাছিয়া, যিটোক আমি কমিউনিষ্ট বা সাম্যবাদী বুলি আমি ক'ব পাৰোঁ। গতিকে এই দুইটা যিটো ভাৱধাৰা, এই ভাৱধাৰাৰ দ্বাৰাই গোটেই পৃথিৱীখন সেই সময়ছোৱাত প্ৰভাৱান্বিত হৈছিলে। আৰু বিভিন্ন কাৰণত এই দুটা ভাৱধাৰাৰ মাজত কিন্তু কোনো ধৰণৰ সমিলমিল নাছিলে। যদিও যুদ্ধৰ সময়ত ৰাছিয়াই আমেৰিকাক বা আমেৰিকাই ৰাছিয়াৰ লগত লগ লাগি পেলাই বিৰোধী পক্ষৰ লগত যুদ্ধ কৰিছিলে, কিন্তু দুইখন দেশৰ মাজত যিটো অবিশ্বাস, যিটো ভুল বুজাবুজি আছিল সেইটো চলিয়েই থাকিলে। গতিকে এই বিভিন্ন ঘটনা ৱৰ্ল্ড ৱাৰ টুৰ পিছত, পষ্ট ৱৰ্ল্ড ৱাৰ পিছত যিবিলাক ঘটনা ঘটিছিলে সেইবিলাকৰ বিভিন্ন কাৰণ আছে, বিভিন্ন কথা আছে, যিটোৱে আল্টিমেটলি ৱৰ্ল্ড ৱাৰত মানে কোল্ড ৱাৰৰ সৃষ্টি কৰিছিলে। এতিয়া এই শব্দটো কোল্ড ৱাৰ শব্দটোনো কেতিয়া সৃষ্টি হৈছিলে বা কেতিয়া আহিছিলে সেইটো সম্পূৰ্ণৰূপে ক'বলৈ অসুবিধা, বা ইয়াৰ একজেক্ট অৰ্থটোনো কি সেইটো ক'বলৈ অকণমান টান। বাৰ্নাৰ্ড ব্ৰাউছেন তেওঁ এই শব্দটো প্ৰয়োগ কৰিছিলে, তেওঁ এই শব্দটোৰ লগত তেওঁৰ নামটো জড়িত। আৰু ৱাটাৰ লিপমেনে তেওঁ কি কৰিছিলে, তেওঁৰ যিখন গ্ৰন্থ তাত তেওঁ এই শব্দটো জনপ্ৰিয় কৰি তেওঁ তুলিছিলে। গতিকে কোল্ড ৱাৰ বুলি ক'লেনো একজেক্টলি আমি কি বুজোঁ? মই আগতে কৈছোঁ যে ই আচলতে প্ৰকৃত যুদ্ধ নহয়, কিন্তু যুদ্ধৰ গোটেই আহিলাখিনি ইয়াত থাকে। এখন যুদ্ধ কৰিবলৈ হ'লে বা এখন যুদ্ধ লাগিবলৈ হ'লে যিবিলাক বস্তু লাগে, শীতল যুদ্ধটো একেখিনি বস্তুৰে সৃষ্টি বা আৱিৰ্ভাৱ হয়। সামৰিক চুক্তি হয় বা অৰ্থনৈতিক সহায় দিয়ে, বা অৰ্থনৈতিক সহায় দিয়াৰ পৰা কাৰোবাক বিৰত ৰখা হয়, বা সামৰিক চুক্তি হয়, বা যিবিলাক আমাৰ শক্তি গোষ্ঠী আছে সেইবিলাকৰ মাজত চলি থকা যিবিলাক উত্তেজনা বা যিবিলাক মতভেদ সেইবিলাক তেনেকেই থাকে। আৰু এই গোটেই বস্তুবিলাকক লৈ পেলাই এখন শীতল যুদ্ধ সৃষ্টি হয়। গোটেই ডিফাৰেঞ্চেছখিনি বা যিখিনি বস্তুক লৈ পেলাই কনফ্লিক্ট হয় সেই বস্তুখিনি কিন্তু একেদৰে থাকে। খালি ঘটনাটো হৈছে কি যে তেওঁলোকে মেইন যুদ্ধখন লগাৰ পৰা তেওঁলোকে বিৰত থাকে। সেইকাৰণে শীতল যুদ্ধ যুদ্ধও নহয় বা শান্তিৰ পৰিৱেশকো নুবুজায়, যে শীতল যুদ্ধ চলি আছে মানে পৃথিৱীত শান্তি বিৰাজমান হৈছে সেইটো নুবুজায়। গতিকে যুদ্ধৰ গোটেই আহিলাখিনিয়ে থাকে, খালি আল্টিমেট যুদ্ধখিনি নালাগেগে। গতিকে উত্তপ্ত পৰিৱেশটো ঠিকেই থাকিল, ইটো সিটোৰ ইখন সিখন দেশৰ মাজত যিটো মানে ভুল বুজাবুজি বা যিটো মতৰ অমিল সেইখিনিও ঠিক একেদৰেই থাকে। আৰু এইদৰে লৈ পেলাই শীতল যুদ্ধৰ সৃষ্টি হৈছে।
শীতল যুদ্ধৰ ডেফিনেশ্যনছ বা সংজ্ঞা দিবলৈ গ'লে বিভিন্ন লিখকে বিভিন্ন ধৰণে বুজাইছে তাৰে আমি এটা বা দুটা ডেফিনেশ্যন আমি চাব পাৰোঁ ৱাল্টাৰ ৰেইমণ্ডৰ মতে শীতল যুদ্ধৰ জৰিয়তে ৰাছিয়া আৰু আমেৰিকাৰ মাজত আদৰ্শৰ বিষয়ে থকা প্ৰতিদ্বন্দ্বিতাকে বুজায় গতিকে ৱাল্টাৰ ৰেইমণ্ডে কি কৈছে যে আমেৰিকা আৰু ৰাছিয়াৰ মাজত যি যিটো বুজাবুজি নাই সেইটোকে তেওঁ শীতল যুদ্ধ বুলি তেওঁ ক'ব বিচাৰিছে বা যিটো প্ৰতিদ্বন্দ্বিতা তেওঁলোকৰ মাজত আছে ইখনে সিখনক চেৰ পেলাই আগবাঢ়ি যাবলৈ চেষ্টা কৰা বা তেওঁলোকৰ মাজত যিটো কম্পিটিশ্যন সেই কম্পিটিশ্যনটোকে তেওঁ ৱাল্টাৰ ৰেইমণ্ডৰ মতে তাক শীতল যুদ্ধ বুলি তেওঁ ক'ব বিচাৰিছে অধ্যাপক কিমৰ মতে শীতল যুদ্ধৰ স্পষ্ট সংজ্ঞা আগবঢ়োৱাটো সহজ নহয় কিমে ক'ব বিচাৰিছে যে এটা স্পেচিফিক ডেফিনেশ্যন দিয়াটো একেবাৰে সহজ কথা নহয় যদিও ৰাছিয়া আৰু আমেৰিকাৰ মাজত সৃষ্টি হোৱা পাৰম্পৰিক অবিশ্বাস আৰু উৎকণ্ঠাৰ পৰিৱেশকে তেওঁ শীতল যুদ্ধৰ আখ্যা দিব বিচাৰিছে গতিকে শীতল যুদ্ধ আল্টিমেটলি বহুত লিখকে বহুত ধৰণে ডেফিনেশ্যন দিছে কিন্তু এই ডেফিনেশ্যনছখিনিক আমি বিভিন্ন ধৰণে বিশ্লেষণ কৰি চাব পাৰোঁ তাৰপিছত এটা কথাই স্পষ্ট হৈছে যে আল্টিমেটলি আমেৰিকা আৰু ৰাছিয়াৰ মাজত যিটো উত্তপ্ত পৰিৱেশ যিটো কম্পিটিশ্যনৰ পৰিৱেশ যিটো অবিশ্বাসৰ পৰিৱেশ এইটোৱে এটা শীতল যুদ্ধৰ পৰিৱেশৰ সৃষ্টি কৰিছে বুলি এই সকলোবিলাক পলিটিকেল থিংকাৰে ক'ব বিচাৰিছে শীতল যুদ্ধনো কেতিয়া উৎপত্তি হ'ল ইয়াৰ অৰিজিনটো সম্পূৰ্ণৰূপে বিচাৰি পেলাই ক'বলৈ টান গতিকে কি মানে বহুতে ক'ব বিচাৰিছে যে ৰাছিয়ান মুভমেণ্ট যিটো হৈছিলে ৰাছিয়ান বিদ্ৰোহ যিটো হৈছিলে 1917 তাৰ পৰাই আৰম্ভ হৈছে কিছুমানে আকৌ কয় যে চাৰ্চিলে যিটো ফুলটন বা স্পীচ দিছিলে ফুলটন কলেজত সেই স্পীচটোৰ পৰাই শীতল যুদ্ধৰ উৎপত্তি হৈছে গতিকে আচলতে গোটেই ঘটনাটো কি হৈছে ৰাছিয়াত যেতিয়া বিপ্লৱ হ'ল সেই বিপ্লৱত কি হ'ল জাৰিজম বা ৰজাৰ যিটো ৰাজতন্ত্ৰ আছিলে ৰজাৰ ৰাজতন্ত্ৰটোৰ সামৰণি পৰিল ৰাজতন্ত্ৰ তাতে নাইকিয়া হ'ল আৰু ষ্টালিনৰ নেতৃত্বত কমিউনিষ্ট চৰকাৰ তেওঁলোকে গঠন কৰিছিলে আৰু কমিউনিষ্ট চৰকাৰৰ তেওঁলোকৰ যিটো আইডিঅলজি তেওঁলোকৰ যিটো ফিলচফি সেইটো অলপমান বেলেগ ধৰণৰ আছিলে তেওঁলোকে কি কৰিছিলে কমিউনিষ্ট চৰকাৰে যিসকল জমিদাৰ আছিলে জমিদাৰসকলৰ যিবিলাক মাটি আছিলে সেইখিনি তেওঁলোকে কি কৰিছিলে শ্ৰমিকসকলক বিলাই দিছিলে আৰু তেওঁলোকৰ যিবিলাক উৎপাদনৰ আহিলা আছিলে সেই উৎপাদনৰ আহিলাবিলাক তেওঁলোকে ৰাষ্ট্ৰীয়কৰণ কৰাটো তেওঁলোকে বিচাৰিছিলে গতিকে তেওঁলোকে উদ্যোগীকৰণবিলাক ৰাষ্ট্ৰীয়কৰণ কৰিব বিচাৰিছিলে তেতিয়া তেওঁলোকে ভাবিছিল যে যদি ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে তেতিয়াহ'লে সমাজৰ সকলো বিলাক ব্যক্তিয়ে সমানে সুবিধাবোৰ তেওঁলোকে পাব আৰু তেওঁলোকৰ কিন্তু এই যিটো কাৰ্যকলাপ যে জমিদাৰসকল বা ৰাছিয়াত থকা যিসকল পুঁজিবাদী আছিলে তেওঁলোকৰ মাটি বাৰী আনি পেলাই শ্ৰমিকসকলক মাজত ভগাই দিয়া বা ৰাষ্ট্ৰীয়কৰণ কৰা এইটো কিন্তু তাত থকা কিছুমান শ্ৰেণী জমিদাৰ শ্ৰেণীয়ে হওক বা পুঁজিবাদী শ্ৰেণীয়ে হওক তেওঁলোকে বস্তুটো ভাল পোৱা নাছিলে আৰু নাপাই পেলাই তেওঁলোকে কি কৰিছে তেওঁলোকে বিক্ষোভ কৰিছে তেওঁলোকে প্ৰতিবাদ কৰিছিলে গতিকে ৰেভলিউশ্যনৰ লগত আকৌ কাউণ্টাৰ ৰেভলিউশ্যন হ'ল এই যিটো কাউণ্টাৰ ৰেভলিউশ্যন হ'ল এই কাউণ্টাৰ ৰেভলিউশ্যনটোক তেওঁলোকে কি কৰিলে প্ৰতি বিপ্লৱ বুলি যিটো আমি কওঁ এই কাউণ্টাৰ ৰেভলিউশ্যনকাৰীসকলক আমেৰিকাই সহায় কৰিবলৈ আগবাঢ়ি ওলাই আহিলে কাৰণ আমেৰিকাই কোনো কাৰণতে কমিউনিজমটো আগবাঢ়ি যোৱাটো তেওঁলোকে পক্ষপাতি নাছিলে বা তেওঁলোকে বিচৰা নাছিলে গতিকে তেওঁলোকে যেহেতু হেল্প কৰিবলৈ ওলাই আহিলে গতিকে এটা যুদ্ধৰ পৰিস্থিতি বা পৰিৱেশৰ তাত সৃষ্টি হৈছিলে সুমেনৰ মতে তেওঁ যিটো কৈছে যে শীতল যুদ্ধ বুলি পেলাই যিখন গ্ৰন্থ তেওঁ লিখিছিল তাত এই ধাৰণাটোতে সমৰ্থন কৰিছিলে যে যিসকল কাউণ্টাৰ ৰেভলিউশ্যনাৰিজ আছিলে এই কাউণ্টাৰ ৰেভলিউশ্যনাৰীসকলক আমেৰিকাই সহায় কৰিবলৈ আগবাঢ়ি ওলাই আহিছিলে তাৰপিছত 1945 চনত যেতিয়া ইয়াল্টা কনফাৰেন্স আৰু পাস্টাৰডাম কনফাৰেন্স হৈছিলে এই কনফাৰেন্সৰ সময়ত কিন্তু শীতল যুদ্ধ আৰম্ভ হোৱা নাছিলে ইনফ্যাক্ট শীতল যুদ্ধৰ যদি আমি গুৰি বা আদিটো বিচাৰি যাওঁ তেতিয়াহ'লে আমি ইয়াক 1917 ৰাছিয়ান বিপ্লৱৰ লগত আমি জড়িত কৰিব পাৰোঁ যে সেই সময়তে শীতল যুদ্ধৰ পৰিস্থিতি বা পৰিৱেশৰ এটা সৃষ্টি হৈছিলে
ৰাছিয়ান বিপ্লৱ আৰম্ভ হোৱাৰ ঠিক 10 মাহৰ ভিতৰতে ৰাছিয়া আৰু ৱেষ্টাৰ্ণ দেশৰ মাজত যুদ্ধৰ পৰিৱেশ এটা সৃষ্টি হৈছিলে যেতিয়া ৰাছিয়ান ৰেভলিউশ্যন হৈ গ'ল তাৰ 10 মাহৰ পিছতে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাক পাশ্চাত্য দেশবিলাক আৰু ৰাছিয়াৰ মাজত এটা বিদ্ৰোহৰ বা এটা যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হৈছিল অৱশ্যে সেই সময়ত এই যুদ্ধ না শীতল যুদ্ধ আছিলে না গৰম যুদ্ধ আছিলে ই কেৱল আমি কি কৰিব পাৰো যে আমি তাক গৰম যুদ্ধ বুলি ক'লেও ভুল নহ'ব আৰু এই যুদ্ধত ভালেমান লোক আহত আৰু নিহত হৈছিলে এই যিটো 10 মাহৰ পিছত যিটো যুদ্ধ হৈছিলে তাত ভালেমান লোকৰ নিহত হৈছিলে ভালেমান লোক মানে আহত হৈছিলে তেওঁলোকে গুৰুতৰভাৱে দুখ পাইছিলে কিন্তু পশ্চিমীয়া দেশসমূহে পাহৰিলেও ৰাছিয়াই এই যুদ্ধৰ কথা পাহৰিব পৰা নাছিলে যুদ্ধ হৈ যোৱাৰ পিছত ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকে এই যুদ্ধখনৰ বিষয়ে আৰু ভাবি থকা নাছিলে কিন্তু ৰাছিয়াই তেওঁলোকৰ জনসাধাৰণৰ ওপৰত যিটো ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ আৰু বিশেষকৈ আমেৰিকাই যিটো মানে ইণ্টাৰফিয়াৰ কৰিছিলে বা যিটো হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিলে সেইটো কিন্তু ৰাছিয়াই পাহৰিব পৰা নাছিলে কিয়নো তেওঁলোকে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ সৈন্যবাহিনীক ৰাছিয়াই ফেচ কৰিবলগীয়া হৈছে কাৰণ ৰাছিয়াক পৰাজয় কৰিবৰ কাৰণে গোটেইখিনি ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ মিলি পেলাই তেওঁলোকে কি কৰিছিলে সৈন্যবাহিনী পঠিয়াই দিছিলে আৰু ৰাছিয়াই ইহঁতৰ লগত যুঁজিবলগীয়া হৈছিলে আৰু সেইকাৰণে এই ৰাছিয়ান আৰ্মি আৰু ৱেষ্টাৰ্ণ ব্লকৰ মাজত এটা উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে কিছুমানে আকৌ কয় যে যিবিলাক মিত্ৰ দেশ আছিলে এই মিত্ৰ দেশবিলাকৰ মাজত মানে কিছুমান এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিলে যে তেওঁলোকে শীতল যুদ্ধ আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ যে দ্বিতীয় মহাসমৰৰ সময়ত যিবিলাক মিত্ৰ শক্তি আছিলে এই মিত্ৰ শক্তিসকলৰ মাজত সৃষ্টি হোৱা যিটো মিত্ৰতা সেই সময়ৰ পৰাই মিত্ৰতাটো হোৱাৰ কাৰণেই হৈছে শীতল যুদ্ধ আৰম্ভণি হ'ল যে ৰাছিয়াই ভাবিছিল যে এই মিত্ৰ দেশবিলাকে মিলি পেলাই হয়তো ৰাছিয়াক বিৰোধিতা কৰিব গতিকে এই ভাৱটোৱে তেওঁলোকক কি কৰিলে এটা মানে যুদ্ধৰ পৰিৱেশৰ ফাললৈ তেওঁলোকক ঠেলি দিলে গতিকে দ্বিতীয় এতিয়া একজেক্ট ডেটটো বিচাৰি পাবলৈ টান বা একজেক্ট অমুক তাৰিখৰ পৰা আৰম্ভ হৈছে বুলি ক'বলৈ টান কিন্তু এনেকুৱা ধৰণৰ ঘটনা কিছুমান আছিলে বা বিভিন্ন ধৰণৰ ঘটনাবিলাক হৈ আছিলে যিটোৰ কাৰণে বহুত আগৰে প্ৰায় মানে দুইখন দেশ ৰাছিয়া আৰু আমেৰিকাৰ মাজত এখন যুদ্ধ হোৱাৰ বা যুদ্ধ লগাৰ পৰিৱেশ এটা সৃষ্টি হৈছিলে কিছুমান চিন্তাবিদে আকৌ কয় যে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী চাৰ্চিলে ফুলটন তাৰমানে ৱেষ্টমিনিষ্টাৰ আবি কলেজত যিটো ভাষণ দিছিলে সেই ভাষণটোৱে হৈছে শীতল যুদ্ধৰ আৰম্ভণি গতিকে বেলেগ বেলেগ চিন্তাবিদসকলে বেলেগ বেলেগ ধৰণেৰে তেওঁলোকে ডেটটো মানে পিন পইণ্ট কৰিব বিচাৰিছে যে অমুকটো সময়ৰ পৰা বা অমুকটো কাৰণেহে শীতল যুদ্ধৰ সৃষ্টি হৈছিলে এতিয়া এই শীতল যুদ্ধৰ ভেটিটোনো কি কিহৰ ভিত্তিত বা কি কাৰণে শীতল যুদ্ধখন সৃষ্টি হৈছিলে আচলতে ইয়াত কেইবাটাও কাৰণ আছে যিটো কথাৰ কাৰণে শীতল যুদ্ধ আৰম্ভ হোৱাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে প্ৰথম পৰিস্থিতিটো কি আছিলে যে আমাৰ যিবিলাক ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ বা যিবিলাক পশ্চিমীয়া দেশ এই পশ্চিমীয়া দেশবিলাকে কি কৰিব বিচাৰিছিলে যে দুপদূপে বাঢ়ি অহা ৰাছিয়াৰ যিটো শক্তি সেই শক্তিটোক তেওঁলোকে বাধা দিব বিচাৰিছিলে কিয়নো তেওঁলোকে ভাবিছিল যে ৰাছিয়া যদি বেছি শক্তিশালী হৈ উঠে তেতিয়াহ'লে বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাত যথেষ্ট ব্যাঘাত জন্মিব বা সৃষ্টি হ'ব গতিকে তেওঁলোকে ৰাছিয়াৰ গ্ৰ'য়িং পাৱাৰটো তেওঁলোকে কণ্টেইন কৰিবৰ কাৰণে চেষ্টা কৰিছিলে বা তেওঁলোকে বাধা দিবৰ কাৰণে চেষ্টা কৰিছিলে কাৰণ পাশ্চাত্য দেশসমূহৰ এটা কথা বিশ্বাস হৈছিলে যে যদি ৰাছিয়া বেছি শক্তিশালী হৈ উঠে তেতিয়াহ'লে বিশ্ব শান্তি স্থাপন কৰাত অসুবিধাৰ সৃষ্টি হ'ব গতিকে পশ্চিমীয়া দেশসমূহে নিজৰ সংৰক্ষণৰ কাৰণে নিজৰ সিকিউৰিটিৰ কাৰণে তেওঁলোকে নানান ধৰণৰ বোমা বাৰুদ বনাবলৈ তেওঁলোকে ল'লে তেওঁলোকে এটম বম বনালে হাইড্ৰজেন বম বনালে বা অনাবিক অস্ত্ৰ শস্ত্ৰ তেওঁলোকে বনাবলৈ ল'লে এইবিলাক বৃদ্ধি হোৱাৰ লগে লগে ৰাছিয়াওতো পিছ পৰি নাথাকে কাৰণ ৰাছিয়াই ভাবিলে যে যদি পশ্চিমীয়া দেশসমূহৰ এটম বম থাকে হাইড্ৰজেন বম থাকে বা নিউক্লিয়াৰ ৱেপনছ থাকে যদি কিবা কাৰণে যুদ্ধ এখন লাগিবলৈ হয় তেতিয়াহ'লেতো তেওঁলোকৰো বিপদ হ'ব
গতিকে তেওঁলোকে কি কৰিলে ৰাছিয়ায়ো এটম বম হাইড্ৰজেন বম বা নিউক্লিয়াৰ ৱেপনছ তেওঁলোকে বনাবলৈ আৰম্ভ কৰিলে যাৰ ফলত এটা যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হৈছিলে তাৰ উপৰি তেওঁলোকে কি কৰিছিলে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ পিছত আমি কি দেখিবলৈ পাইছো যে গোটেই পৃথিৱীখনক আমি দুটা গোষ্ঠীত ভাগ কৰি পেলাব পৰা হলো দুটা আইডিঅলজিক্যাল ক্যাম্পত আমি ভাগ কৰিব পৰা হলো এটা হৈছে সাম্যবাদী গোষ্ঠী আৰু ইটো হৈছে পুঁজিবাদী গোষ্ঠী আৰু এইটো স্বাভাৱিক যে দুটা গোষ্ঠীৰে তেওঁলোকৰ ভাৱধাৰা সম্পূৰ্ণ বেলেগ গতিকে ভাৱধাৰা সম্পূৰ্ণ বেলেগ হোৱাৰ কাৰণে তেওঁলোকৰ মাজত যে মানে ক্লাছ হ'ব সংঘৰ্ষ হ'ব সেইটো দুইটা গ্ৰুপে দুইটা গোষ্ঠীয়ে ভাল ধৰণে বুজি পাইছিলে আৰু দুইটা গোষ্ঠীয়ে সেইকাৰণে কি কৰিব বিচাৰিছিলে যে তেওঁলোকে নিজৰ ভৱিষ্যতৰ সুৰক্ষণৰ কাৰণে সিকিউৰিটিৰ কাৰণে দুইটা গোষ্ঠীয়ে সামৰিকভাৱে সাজু হৈছিলে দুইটা গোষ্ঠীয়ে গম পাইছিলে যে এটা গোষ্ঠী যদি কিবা কাৰণে ষ্ট্ৰং হৈ আহে তেতিয়াহ'লে ইটো গোষ্ঠীও সমানে নিজকে ইকুইপ কৰি ল'ব গতিকে তেওঁলোকে কি কৰিছিলে মিলিটাৰীলি তেওঁলোক দুইটা গ্ৰুপে সাজু হ'ল গতিকে এইটো এটা কজ অফ ৱাৰ এই শক্তিৰ বিশ্বাস কৰিছিল যে আদৰ্শৰ মিল থকা দেশবিলাকে যদি একেলগ হৈ পেলাই সহযোগ কৰে তেতিয়াহ'লে ভৱিষ্যতৰ নিৰাপত্তাটো কটকটীয়া কৰিব পৰা যায় গতিকে এই দেশসমূহে এইটো কথাই মানিছিলে বা এইটো কথাই বিশ্বাস কৰিছিলে যে যিবিলাক দেশ আইডিঅলজিক্যালি একে যাৰ ভাৱধাৰা একে যাৰ চিন্তাধাৰা একে এই দেশবিলাক যদি একগোট হয় বা একেলগ হয় তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰিব এটা সিকিউৰ সাপোৰ্ট সিস্টেম তেওঁলোকে গঠন কৰিব পাৰিব এই শক্তি গোষ্ঠী দুটাৰ মাজত যুদ্ধক স্বাধীনতা আৰু স্বেচ্ছাচাৰী শাসনৰ মাজত হোৱা যুদ্ধ বুলি তেওঁলোকে অভিহিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে যে যিবোৰ পশ্চিমীয়া দেশ আছিলে এই পশ্চিমীয়া দেশসমূহক স্বাধীনতা তেওঁলোকে পৃষ্ঠপোষকতা কৰিছিলে পশ্চিমীয়া দেশবিলাকে সদায় স্বাধীনতাৰ পৃষ্ঠপোষকতা কৰিছিলে আৰু ৰাছিয়াই স্বেচ্ছাচাৰী পৃষ্ঠপোষকতা কৰিছিলে গতিকে এই দুটা আইডিঅলজিক্যাল ক্যাম্পৰ মাজত এইকেইটা ডিফাৰেন্স আছিলে যে এটাই কি বিচাৰিছিলে যে স্বাধীনতা পৃষ্ঠপোষকতা কৰিছিলে আৰু আনটোৱে স্বেচ্ছাচাৰী শাসনক পৃষ্ঠপোষকতা কৰিছিলে পশ্চিমীয়া দেশসমূহে কি কৰিব বিচাৰিছিলে সাম্যবাদী আন্দোলনক মহিমূৰ কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ নীতি অৱলম্বন কৰিছিলে গ্ৰীচৰ পৰা ভিয়েটনামলৈকে যিবোৰ বিষয়ত দেশসমূহে হস্তক্ষেপ কৰিছিলে সেই সকলো হস্তক্ষেপৰ মূল ধাৰণা এইটোৱে আছিলে যে তেওঁলোকে সাম্যবাদী ভাৱধাৰাক তেওঁলোকে কোনো কাৰণতে আগবাঢ়ি আহিবলৈ দিব নোখোজে গতিকে এইকেইটাই কাৰণ হৈছে বেচিছ হৈছে বা আধাৰ হৈছে যিটোৰ ভিত্তিত বা যিটোৰ কাৰণে শীতল যুদ্ধ সৃষ্টি হৈছিলে বা হোৱাৰ সম্ভাৱনা আছিলে এতিয়া সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ হৈ যোৱাৰ পিছত দেশসমূহক আমি কি দেখিছো যে গোটেই পৃথিৱীখনকে আমি দুটা ভাগত আমি বিভক্ত কৰি পেলাব পাৰিছিলো এটা হৈছে কমিউনিষ্ট গ্ৰুপ এই কমিউনিষ্ট গ্ৰুপটো কোনে লিড কৰিছিলে ৰাছিয়াই লিড কৰিছিলে আৰু এটা হৈছে আমেৰিকান ক্যাপিটালিষ্ট গ্ৰুপ বা আমেৰিকাৰ যিটো পুঁজিবাদী ভাৱধাৰা গতিকে এই ভাৱধাৰাটোৱে গোটেই পৃথিৱীখনকে দুটা ভাগত বিভক্ত কৰি পেলাইছিলে আৰু এই বিভক্ত কৰি পেলোৱাৰ পিছত কি হৈছে দেশসমূহৰ মাজত যথেষ্ট মানে বেলেগ বেলেগ মনোভাৱ তেওঁলোকৰ সৃষ্টি হৈছিলে কিছুমান দেশে জয়লাভ কৰিলেও তেওঁলোকে কি কৰিব নোৱাৰিছিলে কিছুমান কাম তেওঁলোকে কৰিব পৰা নাছিলে তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোক দুৰ্বল বা সামৰিকভাৱে তেওঁলোক দুৰ্বল গতিকে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰত তেওঁলোকে কাৰোবাৰ লগত এলাইন যেনেকে ইটালীয়ে কাৰোবাৰ লগত এলাইন কৰি পেলাই যদিও তেওঁলোকে জয়লাভ কৰিছিলে কিন্তু আল্টিমেটলি তেওঁলোক সম্পূৰ্ণৰূপে মানে সফল বা তেওঁলোকে ভালকে আগবাঢ়ি আহিব নোৱাৰিলে গতিকে এই ক্ষেত্ৰত আমি কি দেখিছো যে শীতল যুদ্ধৰ সৃষ্টি কিহৰ কাৰণেনো হৈছিলে বিভিন্ন কজ আছিলে বিভিন্ন কাৰণ আছিলে যে যিবিলাকৰ কাৰণে শীতল যুদ্ধৰ সৃষ্টি হৈছিলে দ্বিপক্ষীয় ৰাজনীতি গতিকে দ্বিপক্ষীয় ৰাজনীতি বা ইংলিছত আমি যিটো কওঁ বাইপোলাৰ পলিটিক্স এটা এই দ্বিপক্ষীয় ৰাজনীতিটোনো কি আছিলে বা এই দ্বিপক্ষীয় ৰাজনীতিয়ে কি ধৰণে শীতল যুদ্ধৰ সৃষ্টি কৰিছিলে বা ওৱান অফ দ্য কজ কেনেকৈ হৈছিলে
ইয়াত আমি কি দেখিবলৈ পাইছো যে এই যুদ্ধত কি হৈছিলে ৰোম বাৰ্লিন টকিঅ' এই যিটো অক্ষয় শক্তি এই অক্ষয় শক্তিটোৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছিলে পৰাজয় বৰণ কৰাৰ পিছত কি হ'ল নেক্সট আহিল জাৰ্মানীৰ কথা জাৰ্মানীক আকৌ 4টা ভাগত ভাগ কৰা হৈছিলে আৰু এই 4টা ভাগ কাৰ কাৰ নিয়ন্ত্ৰণত আছিলে এটা ভাগ পূব জাৰ্মানী আছিলে ৰাছিয়াৰ নিয়ন্ত্ৰণত আৰু বাকি ওয়েস্টাৰ্ণ জাৰ্মানী আছিলে ইংলেণ্ড আমেৰিকা আৰু ফ্ৰান্সৰ নেতৃত্বাধীনত গতিকে তেওঁলোকে এই 4টা ভাগত ভাগ কৰি পেলাই এই 4খন দেশে এই জাৰ্মানীক নিয়ন্ত্ৰণ কৰি আছিলে ইয়াৰ পিছত আহিল ইটালী আৰু জাপান ইটালী আৰু জাপানেও এই সেকেন্ড ওয়ার্ল্ড ওয়াৰত তেওঁলোকে কি কৰিছিলে তেওঁলোকে যথেষ্ট মানে পৰাজয়ৰ সন্মুখীন তেওঁলোকে হ'বলগীয়া হৈছিলে বা তেওঁলোকে পৰাজয় ফেস কৰিবলগীয়া হৈছিলে ইয়াৰ পিছত ইয়াৰ আগলৈকে আমি কি দেখিছিলো যে ইংলেণ্ড যথেষ্ট প্ৰতাপী আছিলে ফ্ৰান্সো ঠিক সেইদৰে প্ৰতাপী আছিলে কিন্তু সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ পিছত ফ্ৰান্স ইংলেণ্ড তেওঁলোক সেকেন্ড ক্লাস কান্ট্ৰিজ হৈ পৰিলে তেওঁলোকৰ আগৰ গৌৰৱ আগৰ প্ৰতাপ তেওঁলোকৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে আৰু এই সময়ত দুটা নতুন পাৱাৰৰ আবিৰ্ভাৱ হ'ল নিজকে তেওঁলোকে লিডিং পাৱাৰ হিচাপে নিজকে পৰিচয় দিব পাৰিলে আৰু এই দুখন কান্ট্ৰি হ'লগে আমেৰিকা আৰু ৰাছিয়া গতিকে যুদ্ধত পৰাস্ত হোৱা দেশবিলাকো লাহে লাহে ম্লান হ'বলৈ ধৰিলে আৰু আগৰ গৌৰৱান্বিত হৈ থকা ৰাছিয়া আমেৰিকা আৰু ইংলেণ্ড আৰু ফ্ৰান্সো লাহে লাহে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ মানে সেকেন্ড ক্লাস ষ্টেটৰ নিচিনা তেওঁলোক হৈছিলে গতিকে আমেৰিকা আৰু ৰাছিয়াহে এই যুদ্ধৰ পিছত এটা শক্তিশালী পাৱাৰ দুটা পাৱাৰ হিচাপে তেওঁলোকে নিজকে পৰিচয় দিলে বা স্বীকৃতি দিবলৈ সক্ষম হৈছিলে কিন্তু এই দুইখন দেশৰ মাজত আকৌ কি হৈছিলে ভালেমান বিষয়বস্তুক লৈ পেলাই মতভেদ আছিলে যদিও দুইখন কান্ট্ৰি পাৱাৰফুল হৈ এমাৰ্জ কৰিলে ওলাই আহিলে কিন্তু দুইখনৰ মাজতে যথেষ্ট মানে অমিল আছিলে বহুত বিলাক বস্তু লৈ পেলাই তেওঁলোকৰ মালিন্য আছিলে বা মনোনৈক্য আছিলে যুদ্ধৰ সময়ছোৱাত দুইখন দেশে মিলি পেলাই যদিও এক্সেস পাৱাৰ এগেইনষ্ট তেওঁলোকে কাম কৰিছিলে বা তেওঁলোকে বিৰোধী শক্তিৰ বিৰুদ্ধে ফাইট কৰিছিলে কিন্তু যুদ্ধৰ পিছত প্ৰত্যেকখন কান্ট্ৰি এটা মানে আমেৰিকাই হওক ৰাছিয়াই হওক তেওঁলোকে নিজৰ নিজৰ ক্ষমতা প্ৰতিপন্ন কৰাত তেওঁলোক লাগিল গতিকে এইটোৱে কি কৰিলে শীতল যুদ্ধৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছিলে গতিকে ই কি কৰিলে বাইপোলাৰ পলিটিক্স বা দ্বিপক্ষীয় ৰাজনীতিৰ ব্যৱস্থা কৰিলে গতিকে আগতে যি ধৰণে যেটো মানে ব্যালেন্স অফ পাৱাৰ সিস্টেমৰ বিষয়ে আমি আগতে পঢ়ি গৈছো ব্যালেন্স অফ পাৱাৰ সিস্টেম পঢ়োতে আমি যেটো সিস্টেমত দেখিছিলো যে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ পিছত সেই গোটেই সিস্টেমটোৱে কোলাপস কৰিলে আৰু আলটিমেটলি আমেৰিকা আৰু ৰাছিয়া দুটা শক্তিশালী আৰু পাৱাৰফুল গ্ৰুপ হিচাপে তেওঁলোকৰ অৱতীৰ্ণ হ'ল দ্বিতীয় কাৰণটো আছিল কি যে পৰস্পৰৰ প্ৰতি থকা অবিশ্বাস তেওঁলোকে দুইখন দেশক বিশ্বাস কৰা নাছিল আচৰিত কথা যে যুদ্ধৰ সময়ত দুইখন দেশ এটা গোটত হৈ পেলাই তেওঁলোকে যুদ্ধ কৰিছিল কিন্তু যুদ্ধৰ পিছত যেতিয়া তেওঁলোকৰ আইডিঅলজিক্যাল ডিফাৰেন্সেস বিলাক আগলৈ আহিলে বা দুইখন কান্ট্ৰি নিজকে পাৱাৰফুল আৰু ওয়াৰ্ল্ড লিডাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিলে তেতিয়া তেওঁলোকৰ মাজত মনোনৈক্য সৃষ্টি হ'ল তেওঁলোকে ইটোৱে হিটোক ডিস্ট্ৰাষ্ট কৰিলে অবিশ্বাস কৰিলে বিশ্বাস কৰিবলৈ তেওঁলোকে এৰি দিলে ৰাছিয়াই কি কৰিছিলে পশ্চিমীয়া দেশসমূহক তেওঁলোকৰ সৈন্যবাহিনী পূব প্ৰান্তলৈ পঠিয়াবলৈ অনুৰোধ কৰিছিলে কিন্তু ওয়েস্টাৰ্ণ কান্ট্ৰিজ বিলাকে ৰাছিয়াৰ এই অনুৰোধ ৰক্ষা নকৰিলে সেইকাৰণে ৰাছিয়াই বিশ্বাস কৰিছিল যে এই যুদ্ধত আমেৰিকা বা ওয়েস্টাৰ্ণ কান্ট্ৰিজৰ মূল লক্ষ্য আছিল যে কেনেকৈ তেওঁলোকে ৰাছিয়াক পৰাস্ত কৰিব পাৰিব গতিকে এই বিলাক ঘটনাই দুইখন দেশৰ মাজত মিষ্ট্ৰাষ্ট বা অবিশ্বাসৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু সেইটোৱে শীতল যুদ্ধৰ আন এটা কাৰণ বুলি আমি ক'ব পাৰো আদৰ্শগত পাৰ্থক্য বা আইডিঅলজিক্যাল ডিফাৰেন্সেস মানে কেনে ধৰণৰ মই আগতে কৈছো যে আমেৰিকান যেটো আইডিঅলজি ভাবধাৰা সেই আমেৰিকান আইডিঅলজিটো হৈছে তেওঁলোকে ক্যাপিটালিষ্ট সিস্টেমক তেওঁলোকে ফলো কৰিছে আইডিঅলজি ফলো কৰিছিল আৰু ৰাছিয়াই সাম্যবাদ বা কমিউনিজম তেওঁলোকে ফলো কৰিছিল গতিকে
কমিউনিষ্ট যিটো আইডিঅলজি এই কমিউনিষ্ট আইডিঅলজিটোৱে কি বিচাৰিছিলে যে উৎপাদনৰ যিবিলাক আহিলা আছিলে সেইবিলাক ৰাষ্ট্ৰীয়কৰণ কৰিব তেওঁলোকে বিচাৰিছিলে বা তেওঁলোকে গুৰুত্ব দিছিলে আৰু পুঁজিবাদীসকলে ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব দিছিলে গতিকে ৰাছিয়াই ৰাষ্ট্ৰীয়কৰণৰ ওপৰত গুৰুত্ব দিছিলে আমেৰিকাই কি কৰিছিলে ব্যক্তিগত খণ্ডৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে গতিকে পুঁজিবাদী আৰু সাম্যবাদী এই দুইটা আদৰ্শৰ মাজত আমি মতভেদ দেখিবলৈ পাইছিলোঁ ডিফাৰেন্সেছ দেখিবলৈ পাইছিলোঁ এই মতভেদ বা এই ডিফাৰেন্সেছে কি কৰিছিলে দুইখন দেশৰ মাজত এটা মিছআণ্ডাৰষ্টেণ্ডিঙৰ পৰিৱেশ সৃষ্টি কৰিছিলে গতিকে আইডিঅলজিকেল ডিফাৰেন্স থকাৰ কাৰণে দুইখন দেশ কেতিয়াও একেলগ হ'ব তেওঁলোকে ভবা নাছিলে বা পৰা নাছিলে ৰাছিয়াই সৰ্বাত্মক চৰকাৰক সমৰ্থন কৰে আৰু ৰাছিয়াই আদৰ্শ ব্যক্তিগতবাদী বিৰোধী আছিলে গতিকে সৰ্বাত্মক চৰকাৰ তেওঁলোকে সমৰ্থন কৰিছিলে আৰু ব্যক্তিবাদী বিৰোধিতা তেওঁলোকে কৰিছিলে আমেৰিকান প্ৰেছিডেণ্ট এইজেনহাৱাৰেও এই ধাৰণাক তেওঁলোকে সমৰ্থন কৰিছিলে গতিকে যুদ্ধৰ সময়ছোৱাত ৰাছিয়া আৰু আমেৰিকাৰ মাজত কি হৈছিলে এই ভাৱধাৰাক লৈ পেলাই তেওঁলোকৰ মাজত যথেষ্ট মনোমালিন্য হৈছিলে তাৰপিছত আহিলে পূব ইউৰোপত কমিউনিষ্ট আদৰ্শৰ সম্প্ৰসাৰণ এক্সপেনশ্যন অফ কমিউনিজম ইন ইষ্টাৰ্ণ ইউৰোপ এতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত পূব ইউৰোপৰ কিছুমান দেশ যেনেকৈ পোলেণ্ড ইউগোস্লাভিয়া হাংগেৰী ৰোমানিয়া আলবেনিয়া চেকোস্লোভাকিয়া এই দেশবিলাকত কি হৈছিলে সাম্যবাদী চৰকাৰ গঠন কৰা হৈছিলে আৰু এই সাম্যবাদী চৰকাৰ গঠনৰ পিছত কি হৈছিলে যুদ্ধত এই দেশবিলাক খুব শক্তিশালী বা ষ্ট্ৰং দেশ নাছিলে গতিকে তেওঁলোক যুদ্ধ হৈ যোৱাৰ কাৰণে বা যুদ্ধত তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছিলে তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোকৰ লছ হৈছিলে তেওঁলোকৰ ইকনমিক লছ হৈছিলে তেওঁলোকৰ ডেভেলপমেণ্ট প্ৰচেছটো বন্ধ হৈ গৈছিলে তেওঁলোকৰ হাতত টকা পইচা কম আছিলে গতিকে তেওঁ আমেৰিকাই দেখিলে যে যুদ্ধৰ পিছত এই দেশবিলাকে যেতিয়া সাম্যবাদ ল'লে বা কমিউনিজমটো একচেপ্ট কৰি ল'লে কাৰণ তেওঁলোকৰ কাৰণে কমিউনিজমটো আছিলে এটা অনুকূল পৰিৱেশ বা এটা মানে অনুকূল গভৰ্ণমেণ্ট হ'ব গতিকে সাম্যবাদৰ পৰাহে তেওঁলোকে সকলো ধৰণৰ সুবিধাবোৰ পাব গতিকে আমেৰিকাই দেখিলে যে এই কাণ্ট্ৰিজবিলাক যদি সাম্যবাদ বা কমিউনিজমটো লৈ লয় তেতিয়াহ'লে তেওঁলোকৰ আমেৰিকাৰ বিপদ হ'ব গতিকে সাম্যবাদ স্প্ৰেড কৰাটো কমিউনিজমটো স্প্ৰেড হোৱাটো আমেৰিকাই একেবাৰে বিচৰা নাছিলে গতিকে যিমানে কাণ্ট্ৰিজবিলাক কমিউনিজমৰ ফল্ডলৈ আহিছিল আমেৰিকাই ভাবিছিল যে সিমানে তেওঁলোকৰ অসুবিধা বা দিগদাৰী হ'ব গতিকে তেওঁলোকে কমিউনিজম স্প্ৰেড হোৱাৰ পৰা বন্ধ কৰিবৰ কাৰণে কি কি ব্যৱস্থা ল'ব পাৰি বা লয় সেইটো তেওঁলোকে চিন্তা কৰিবলৈ লৈছিলে গতিকে তেওঁলোকে কি কৰিছিলে যে আৰ্থিক সংকটত ভোগা এই দেশবিলাকক আমেৰিকাই কৰিছে এইটো তেওঁলোকৰ বৈদেশিক নীতি বা তেওঁলোকৰ এইটো পলিচি যে তেওঁলোকে এই দেশবিলাকক বিভিন্ন ধৰণৰ আৰ্থিক সাহায্য দিব মাৰ্শ্বাল প্লেন ট্ৰুমেন প্লেন এইবিলাকৰ বিষয়ে আমি পিছত আলোচনা কৰিম যে এই প্লেনবিলাকৰ মাধ্যমেৰে তেওঁলোকে এই দেশবিলাকক আৰ্থিক সাহায্য দিব কোনোবাটো 4 বিলিয়ন কোনোবাটো 50 বিলিয়ন এনেকৈ টকা তেওঁলোকে দিব যাতে এই টকাবিলাক লৈ পেলাই তেওঁলোকে নিজকে আগবঢ়াই নিব পাৰে আৰু ইয়াৰ মেইন লক্ষ্য হৈছিলে কি যে টকা পোৱাৰ পিছত এই কমিউনিষ্ট কাণ্ট্ৰিবিলাকে কেতিয়াও ৰাছিয়াৰ হেল্প নলয় বা অন্য কোনো ফৰেন পাৱাৰৰ পৰা তেওঁলোকে হেল্প নলয় তেওঁলোকে সদায় আমেৰিকাৰ ওচৰতে চিৰকৃতজ্ঞ হৈ থাকিব আৰু এইদৰে কি হ'ব আমেৰিকাৰ হোলটো যিটো লাহে লাহে কমিউনিজমে নাইকিয়া কৰি দিছিলে এই হোলটো পুনৰ আকৌ আহিব বা আমেৰিকাৰ যিটো ক্ষমতা সেইটো যিটো লাহে লাহে নাইকিয়া হৈ গৈছিলে এই ক্ষমতাটো আকৌ পুনৰ ঘূৰি আহিব 1948 চনত ইটালীৰ নিৰ্বাচনৰ আগতে জৰ্জ কান্নানে মত প্ৰকাশ কৰিছিল যে ইটালীত কমিউনিষ্ট দলে যদি চৰকাৰ গঠন কৰিবলৈ পাৰে জৰ্জ কান্নানৰ মতে যদি ইটালীত হোৱা যিটো নিৰ্বাচন সেই নিৰ্বাচনত যদি কিবা কাৰণে কমিউনিষ্ট চৰকাৰ গঠন কৰা হয় তেতিয়াহ'লে আমেৰিকাৰ সাংঘাতিক লছ হ'ব কিয়নো আমেৰিকাই মধ্য সাগৰীয় অঞ্চল আৰু পশ্চিম ইউৰোপত হোল্ড লাহে লাহে কমি যাব গতিকে আমেৰিকাৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য হৈছিল কি যে যিকোনো উপায়েৰে তেওঁলোকে
যিকোনো উপায়েৰে তেওঁলোকে ৰাছিয়াক কমিউনিজম স্প্ৰেড কৰি আৰু আগুৱাই আহিবলৈ নিদিয়ে গতিকে যি কমিউনিষ্ট ষ্টেটবিলাক য'তে থাকিব তাতে ৰাছিয়াৰ মানে প্ৰাধান্যতাটো বেছি থাকিব গতিকে আমেৰিকাৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য হ'ল যে যিকোনো উপায়েৰে টকা পইচা দি হওক মিলিটাৰী এইড দি হওক তেওঁলোকে ৰাছিয়ান ইনফিল্ট্ৰেশ্যনটো তেওঁলোকে কম কৰিবৰ কাৰণে চেষ্টা কৰিব আনাদাৰ কজ আছিলে কি যে এটম বমৰ গোপনীয়তা সিক্ৰেসি অন এটম বম পৰমাণু বোমৰ ওপৰত গোপনীয়তাটো ৰক্ষা কৰা হৈছিলে তেওঁলোকৰ মূল লক্ষ্য তাৰমানে এই সময়ছোৱাত কি হ'ল এটম বম সম্পৰ্কে আমেৰিকাই তৈয়াৰী কৰিলে কিন্তু সেইটো তেওঁলোকে ৰাছিয়াক একেবাৰে জানিবলৈ নিদিলে ৰাছিয়াই কেতিয়া গম পালে যেতিয়া আমেৰিকাই নাগাসাকি আৰু হিৰোশ্বিমাৰ ওপৰত বম্বিং কৰিলে তেতিয়াহে গম পালে যে আমেৰিকাই এটম বম তৈয়াৰী কৰি ৰাখিছিলে গতিকে এই মিষ্ট্ৰাষ্টটো যিটো তেওঁলোকে আমেৰিকাৰ প্ৰতি ফিল কৰিলে সেইটো এটা শীতল যুদ্ধৰ কাৰণ যে ইমান দিনে আমেৰিকাই নিজকে যিটো পিকচাৰ প্ৰজেক্ট কৰিছিলে সেইটোতকে দেখোন বেলেগ হ'ল তেওঁলোকে তলে তলে নিউক্লিয়াৰ ৱেপনছ ৰেডি কৰি থৈছিলে এটম বম ৰেডি কৰি থৈছিলে কিন্তু এইটো ইমান গোপনকৈ ৰাখিলে যে তাৰ কোনো ৱাধে নাপালে ৰাছিয়াই বা অন্য দেশে তাৰপিছত পিচ ট্ৰিটি ফাইনেলাইজ কৰাৰ যিটো অসুবিধাৰ সন্মুখীন হ'ল সেইটোৱেও এই সৃষ্টি কৰিছিলে শান্তি চুক্তি চৰ্তৰ চূড়ান্তকৰণৰ প্ৰভেদ এই কিনো হ'ল ডিফাৰেন্সেছ ইন ফাইনেলাইজিং দ্য টাৰ্মছ অফ দ্য পিচ ট্ৰিটি ইয়াত কি হৈছিলে পটছাৰডাম যিখন সন্মিলন এই সন্মিলনত কি হৈছিলে তাতে তেওঁলোকে শান্তি চুক্তিৰ যিবিলাক চৰ্ত সেইবিলাক ডিসকাস কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে এখন পৰিষদৰ গঠন কৰিছিলে কোনে পৰিষদখন গঠন কৰিছিলে এই ওয়েস্টাৰ্ণ কান্ট্ৰিজ কিনে ৰাছিয়া ইংলেণ্ড ফ্ৰান্স চীন এই গোটেইখিনি মানুহ কিন্তু তাত আছিলে কিন্তু ইয়াত ৰাছিয়াৰ যিজন ফৰেন সেক্ৰেটাৰী পল্টভ তেওঁ প্ৰতিনিধিত্ব কৰিছিলে কিন্তু প্ৰতিনিধিত্ব কৰিলেও যিখিনি কণ্ডিশ্যনছ বা চৰ্ত তেওঁলোকে তৈয়াৰী কৰিছিলে তাত কিন্তু ৰাছিয়াৰ মতভেদ আছিলে গতিকে পিচ ট্ৰিটিৰ গোটেই কণ্ডিশ্যনছখিনি তেওঁলোকে মানি ল'ব খোজা নাছিলে তাৰপিছত নেক্সট আহিলে 1945 1945 চনত কি হৈছিলে ছেপ্টেম্বৰ মাহত ইটালীৰ লগত তেওঁলোকে এখন চুক্তি সহি এখন মানে চৰ্ত চুক্তি এখন সহি কৰিব বিচাৰিছিলে এই চুক্তিখনৰ কাৰণে তেওঁলোকে লণ্ডনত এখন পৰিষদৰ গঠন কৰিছিলে লণ্ডনতে বৈঠক হৈছিলে এই বৈঠকতো সকলো দেশৰ বৈদেশিক মন্ত্ৰী গৈছিলে আৰু মল্টভো গৈছিলে কিন্তু ইয়াতো ইটালীৰ লগত যিবিলাক কণ্ডিশ্যনছ তেওঁলোকে তৈয়াৰী কৰিছিলে এই কণ্ডিশ্যনছ বিলাকো ৰাছিয়াৰ একেবাৰে পছন্দ হোৱা নাছিলে গতিকে ৰাছিয়াৰ অপছন্দ থকা সত্ত্বেও কিন্তু সেই কণ্ডিশ্যনছখিনিকে তেওঁলোকে বাহাল ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলে তাৰপিছত টিএছটি এই সম্পৰ্কটো কি হ'ল তেওঁলোকৰ এটা অলপ মতভূমি হ'ল ইটালী আৰু যুগোস্লাভিয়াৰ মাজত বিৰোধিতা হৈছিলে এই টিএছটি নামৰ জেগা অঞ্চল টুকুৰাক লৈ পেলাই যুগোস্লাভিয়া আৰু ইটালীৰ মাজত অলপমান মনোমালিন্য আছিলে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীয়ে কি বিচাৰিছিলে এই গোটেই অঞ্চলটো তেওঁলোকে যুগোস্লাভিয়াক দি দিব বিচাৰিছিলে কিন্তু বাকি ওয়েস্টাৰ্ণ কান্ট্ৰিজ বিলাকে এই টিএছটি নামৰ অঞ্চলটো তেওঁলোকে ৰাছিয়া যুগোস্লাভিয়াক দি দিব খোজা নাছিলে কিন্তু এই যে দিব নোখোজিলে এইটোৰ কাৰণে কি হ'ল ৰাছিয়া আৰু বাকি ওয়েস্টাৰ্ণ কান্ট্ৰিজ বিলাকৰ মাজতো এটা মনৰ অমিল হ'ল বা মনোমালিন্য হ'ল তাৰপিছতে আফ্ৰিকাত থকা ইটালীৰ যিবিলাক কলনিজ আছিলে এই কলনিজৰ ওপৰতো তেওঁলোকৰ ডিসকাশন চলিছিলে আৰু এই কলনিজবিলাক কি কৰা যাব সেইটো লৈ পেলাই ওয়েস্টাৰ্ণ কান্ট্ৰিজ বিলাকে যিটো সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তটো কিন্তু ৰাছিয়াই পছন্দ কৰা নাছিলে ৰাছিয়ান ফৰেন মিনিষ্টাৰে এই সিদ্ধান্তটো একেবাৰে অপছন্দ কৰিছিলে তাৰপিছত যুদ্ধত ইটালীয়ে ভালেখিনি ধন দিবলগীয়া হৈছিলে পৰিপূৰণ তেওঁলোকে দিবলগীয়া হৈছিলে কম্পেনসেশ্যন দিবলগীয়া হৈছিলে কিমান কম্পেনসেশ্যন দিব সেইটো লৈ পেলাইও ৰাছিয়া সন্তুষ্ট নাছিলে যিটো এমাউণ্ট নিৰ্ধাৰিত কৰি দিয়া হৈছিলে সেই এমাউণ্টটো লৈ পেলাইও কিন্তু ৰাছিয়া একেবাৰে সন্তুষ্ট নাছিলে তাৰপিছত
ইষ্টাৰ্ণ ইউৰোপ বা পূব ইউৰোপৰ যিবোৰ দেশ আছিলে পূব ইউৰোপৰ দেশবিলাকৰ ভৱিষ্যতৰ লৈ পেলাই কি হ'ব সেইবিলাক লৈ পেলাইও ৰাছিয়া আৰু এই ৱেষ্টাৰ্ণ পাৱাৰ্ছবিলাকৰ মাজত মনোমালিন্য হৈছিলে গতিকে ফুলটনৰ চাৰ্চিলে দিয়া যিটো স্পীচ আছিলে সেই স্পীচটোৱে কি কৰিছিলে ৰাছিয়াক যথেষ্ট অসন্তুষ্ট কৰি তুলিছিলে ৰাছিয়াই তেওঁ সেই স্পীচটো এটা যুদ্ধৰ হুংকাৰ বুলিহে তেওঁলোকে স্বীকাৰ কৰিছিলে বা মানি লৈছিলে 1946 পিছত পেৰিছ পিছ সন্মিলন যিটো অধিৱেশন অনুষ্ঠিত কৰা হৈছিলে ইয়াতো কিন্তু কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু এই সিদ্ধান্তসমূহো কিন্তু ৰাছিয়াই একেবাৰে পছন্দ কৰা নাছিলে গতিকে এই যিটো ফাইনেলাইজেশ্যন যে পিছ কণ্ডিশ্যনছবোৰ কি হ'ব এই কণ্ডিশ্যনছবিলাক ফাইনেলাইজেশ্যন কৰাটো কিন্তু ৰাছিয়া একেবাৰে সন্তুষ্ট হোৱা নাছিলে তাৰপিছত বেলেগ বেলেগ দেশক লৈ পেলাই যিটো পৰিস্থিতি হৈছিলে সেই পৰিস্থিতিও কোল্ড ৱাৰৰ একোটা কাৰণ প্ৰথমতে আমি চাওঁ পাৰ্চিয়াক লৈ কি ঘটনাটো ঘটিছিলে পাৰ্চিয়াটো ৰাছিয়াই ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকে যিবিলাক নীতি গ্ৰহণ কৰিছিলে সেইটো কিন্তু ৰাছিয়াই একেবাৰে পছন্দ কৰা নাছিলে তেওঁলোকে কি কৰিছিলে প্ৰথমতে তৈয়াৰী কৰিছিলে যে পাৰ্চিয়াৰ যিবিলাক তেল খনি আছে বা তেল সম্পদ জড়িত যিবিলাক আছে সেইবিলাক যাতে কোনো কাৰণত হানি নহয় কোনো কাৰণত ক্ষতি নহয় তাৰ কাৰণে আৰু জাৰ্মান সৈন্য যাতে ভাৰতৰ ফাললৈ নাযায় সেইটো তেওঁলোকে আগতে কণ্ডিশ্যন কৰি পেলাই ইংলেণ্ড আৰু ৰাছিয়াই সৈন্য বাহিনী পঠিয়াই দিছিলে গতিকে পাৰ্চিয়াৰ তেলৰ খনি ৰক্ষা কৰিবৰ কাৰণে আৰু জাৰ্মান সৈন্য যাতে ভাৰতৰ ফাললৈ নাহে তাৰ কাৰণে তেওঁলোকে ৰাছিয়া আৰু ইংলেণ্ডে মিলি পেলাই তেওঁলোকে সৈন্য বাহিনী পঠিয়াই দিছিলে আৰু সেইটো এটা কণ্ডিশ্যন আছিলে যে যুদ্ধ শেষ হোৱাৰ পিছত এই সৈন্য বাহিনীবিলাক আকৌ ঘূৰাই ল'ব গতিকে যুদ্ধ শেষ হোৱাৰ পিছত ইংলেণ্ডে তেওঁলোকৰ সৈন্য বাহিনী ঘূৰাই নিলে কিন্তু ৰাছিয়াই সৈন্য বাহিনী ঘূৰাই আনিবলৈ অমান্তি হ'ল আৰু ৰাছিয়াই কি বিচাৰিছিলে যে কিছু তেলৰ খনি স্পেচিয়েলি নৰ্থৰ ফালে থকা পাৰ্চিয়াৰ তেলৰ খনিখিনি ৰাছিয়াক দি দিব লাগে গতিকে তেওঁলোকে এই উদ্দেশ্যে সেনা বাহিনী ঘূৰাই তেওঁলোকে নানিলে কিন্তু পিছত ৰাছিয়াৰ লগত এখন চুক্তি কৰিবলগীয়া হ'ল তেওঁলোকৰ আকৰগোজ মনোভাৱ দেখি পেলাই এখন চুক্তি কৰিবলগীয়া হ'ল আৰু এইদৰে পাশ্চাত্যৰ উত্তৰ অঞ্চলত থকা কিছুমান সম্পদ তেল সম্পদ তেওঁলোকে ৰাছিয়াক দিবলগীয়া হ'ল কিন্তু আমেৰিকাই কি কৰিছিল এই বস্তুটো একেবাৰে ভাল পোৱা নাছিলে গতিকে আমেৰিকাৰ প্ৰৰোচনত তেওঁলোকে যিটো ৰাছিয়াৰ যিটো জাতীয় সংসদ তেওঁলোকৰ যিটো কংগ্ৰেছ এই চুক্তিখন তেওঁলোকে নাকচ কৰিলে যে পাৰ্চিয়াৰ কিছু তৈল ক্ষেত্ৰ ৰাছিয়াক দি দিব বুলি যিটো চুক্তি কৰিছিলে আমেৰিকাৰ প্ৰেছাৰত জাতীয় সংসদ তেওঁলোকে এইটো নাকচ কৰি পেলালে গতিকে পৰাশ্বৰ চৰকাৰে আমেৰিকাৰ অনুমতি অবিহনে বৈদেশিক সেনা বাহিনীও আন দেশৰ সাহায্য নলয় বুলিও তেওঁলোকে এখন চুক্তি কৰিলে গতিকে আমেৰিকাই দেখিলে যে এতিয়া তৈল ক্ষেত্ৰ পোৱাৰ পিছত ৰাছিয়া লগাতকৈ বেছি শক্তিশালী হৈ যাব গতিকে এইটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে কি কৰিলে সংসদত প্ৰেছাৰ দিলে আৰু আমেৰিকাৰ সহায় পোৱাৰ কাৰণে পাৰ্চিয়াই আমেৰিকাৰ ৰাছিয়াৰ যিটো ৰাছিয়াৰ লগত যিটো তেল ক্ষেত্ৰ দিম বুলি চুক্তি কৰিছিলে সেইটো তেওঁলোকে মানে স্বীকাৰ কৰিবলৈ অমান্তি হ'ল আৰু লগতে তেওঁলোকে বেলেগে আমেৰিকাৰ লগত এখন চুক্তি কৰিলে যে তেওঁলোকে কোনো বিদেশী দেশৰ পৰা সাহায্য তেওঁলোকে নলয় গতিকে ৰাছিয়াৰ বিৰুদ্ধে পাৰ্চিয়াত যিটো ঘাটি স্থাপন কৰিবলৈ চুক্তি কৰা হৈছিলে সেইটো ৰাছিয়া মানে হেৰি নহ'ল ছাকচেছফুল নহ'ল তৈল ক্ষেত্ৰ তেওঁলোকে নাপালে গতিকে আল্টিমেটলি দুখন দেশৰ মাজত এটা কোল্ড ৱাৰৰ পৰিৱেশৰ সৃষ্টি হ'ল তাৰপিছত আহিলে টাৰ্কিৰ লগত কি হৈছিলে 1945 চনত যেতিয়া টাৰ্কিৰ ওপৰত কি কৰিলে ৰাছিয়াই কিছুমান হেঁচা প্ৰয়োগ কৰিলে যে টাৰ্কিৰ পৰা তেওঁলোকৰ কিছুমান সুবিধা লাগে বিশেষকৈ তেওঁলোকৰ ৰাছিয়াই নিজৰ সুবিধাৰ কাৰণে ডাৰ্ডেনালিজ আৰু বছফৰাছ এই অঞ্চলকেইটাৰ ওপৰত তেওঁলোকে বহুত প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈ যোৱাৰ পিছত এই ঘাটি দুটাত তেওঁলোক ৰাছিয়াই কি বিচাৰিছিলে ডাৰ্ডিনেল আৰু
বসফৰাছ এই জায়গা দুটা তেওঁলোকে কি বিচাৰিছিলে সামৰিক ঘাটি স্থাপন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে ৰাছিয়ান বেছ এটা বনাবৰ কাৰণে এই জায়গা দুটা তেওঁলোকে যথেষ্ট চেষ্টা কৰিছিলে কিন্তু ওয়েস্টার্ন পাওয়ার্স বিলাকে এইটো সমৰ্থন নকৰিলে তেওঁলোকে টাৰ্কিক সাপোৰ্ট কৰিলে গতিকে টাৰ্কিক সাপোৰ্ট কৰাৰ কাৰণে টাৰ্কে ৰাছিয়াৰ এই ডিমান্ডটো অগ্ৰাহ্য কৰিলে তেওঁলোকে এইটো মানি নললে গতিকে 1946 টাৰ্কিত থকা যিজন আমেৰিকান ৰাষ্ট্ৰদূত এই আমেৰিকান ৰাষ্ট্ৰদূতজনে আমেৰিকাক জনাইছিলে যে যদি শীঘ্ৰেই টাৰ্কিক সহায় নকৰে তেতিয়া হলে কিন্তু বহুত দিন টাৰ্কি নিজকে ষ্টেণ্ড দিব নোৱাৰিব কাৰণ ৰাছিয়ান প্ৰেছাৰটো খুব বেছি ষ্ট্ৰং হৈ পৰিছিল আৰু একে সময়তে আমেৰিকান যিজন ডিপ্ল'মেট ৰাছিয়াত আছিল তেওঁ আমেৰিকান চৰকাৰক জনালে যে শীঘ্ৰেই যদি টাৰ্কিক সহায় কৰা নাযায় তেতিয়া হলে ৰাছিয়াই কিন্তু টাৰ্কিখন লৈ পেলাব বা তেওঁলোকৰ অধীনত আহিব গতিকে আগতে কৈছো যে আমেৰিকাই এই যিবিলাক দুৰ্বল দেশ আৰ্থিকভাৱে দুৰ্বল যিবিলাকত সংখ্যালঘুসকলে নিজৰ অস্তিত্বৰ কাৰণে ফাইট কৰিছে ৰিভল্ট কৰিছে সেইবিলাকক তেওঁলোকে আৰ্থিকভাৱে টুৰমেণ্ট প্ল্যান বা মাৰ্শাল প্ল্যানৰ আণ্ডাৰত তেওঁলোকে টকা পইচা দি সহায় কৰাৰ কথা আছিলে তেওঁলোকে কি কৰিলে টাৰ্কিলে $150 নিযুত আৰ্থিক সাহায্য তেওঁলোকে পঠিয়াই দিলে গতিকে এই কাৰ্যত ৰাছিয়া একেবাৰে অসন্তুষ্ট হ'ল যেহেতু তেওঁলোকে পঠিয়াই দিছিল গতিকে ৰাছিয়াই এই কথাটো একেবাৰে ভাল নাপালে গতিকে পাৰ্চিয়াটো গণ্ডগোল লাগিল কিন্তু ৰাছিয়াই বিশেষ তাত একো ইনফিল্ট্ৰেট কৰিব নোৱাৰিলে আমেৰিকাই নিজৰ ফাললৈ বস্তুটো আনি ললে ঠিক তেনেকে টাৰ্কিটো ঠিক একেটা ধৰণৰ ঘটনাই হ'ল নেক্সট আহিল ইৰাণত কি হ'ল ইৰাণতো সেই একেটা কথাই ইৰাণৰ ভিতৰত যিবিলাক মিত্ৰ দেশে তেওঁলোকে জায়গাবিলাক মানে দখল কৰি আছিল সেইবিলাকৰ ওপৰত ৰাছিয়াৰ চকু আছিল আৰু তেওঁলোকে কি কৈছিল যে জাৰ্মানীয়ে যেতিয়া আত্মসমৰ্পণ কৰিব আত্মসমৰ্পণ কৰা ছমাহৰ ভিতৰতে ইৰাণৰ পৰা এই বিদেশী দেশবিলাকে তেওঁলোকৰ নিজৰ নিজৰ সৈন্য বাহিনী অতৰাই লৈ গুচি যাব নিজৰ নিজৰ ঘৰলৈ তেওঁলোকে লৈ গুচি যাব ইংলেণ্ড আৰু আমেৰিকাই এই প্ৰস্তাৱ অনুযায়ী বা এই ডিসিশন মতে তেওঁলোকে যুদ্ধৰ পিছত নিজৰ সৈন্য বাহিনী তেওঁলোকে অতৰাই লৈ গুচি গ'ল কিন্তু ৰাছিয়াই নিনিলে ৰাছিয়া আৰু ইৰাণ ৰাছিয়াই তেনেকে কি বিচাৰিলে যে ইৰাণৰ উত্তৰ অঞ্চলত যিবিলাক তেল ক্ষেত্ৰ আছে বা সেইবিলাক তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছিল আৰু সেই কাৰণে তেওঁলোকে সৈন্য বাহিনীটো অতৰাই নিনিলে তো আমেৰিকাই এই বস্তুটো একেবাৰে অপছন্দ কৰিলে কাৰণ ৰাছিয়া বাকি আমেৰিকা আৰু ইংলেণ্ড বা অন্য দেশে লৈ গুচি গ'ল কিন্তু ৰাছিয়াই থৈ দিলে কাৰণ ৰাছিয়াৰ মেইন লক্ষ্য বা ৰাছিয়াৰ মেইন উদ্দেশ্য আছিল কি যে তেওঁলোকে এই তৈল ক্ষেত্ৰবিলাক লৈ ল'ব গতিকে আমেৰিকাই কি কৰিলে ৰাষ্ট্ৰসংঘ এই বস্তুটো জনালে আৰু আল্টিমেটলি ৰাষ্ট্ৰসংঘৰ ইন্টাৰসেপচনত বা ৰাষ্ট্ৰসংঘৰ ইন্টাৰভেনচনত ৰাছিয়াই তেওঁলোকৰ সেনা বাহিনীক বা সৈন্য বাহিনীক তেওঁলোকে ঘূৰাই নিবলগীয়া হ'ল দ্বিতীয় যুদ্ধক্ষেত্ৰৰ সৃষ্টি হোৱা পলম ডিলে ইন ওপেনিং দ্য সেকেন্ড ফোৰাম এইটো ক্ষেত্ৰত কি হৈছিল দ্বিতীয় মহাসমৰ যেতিয়া হ'ল সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ হ'ল তেতিয়া এখন যুদ্ধক্ষেত্ৰৰ সৃষ্টি কৰাত পলম কৰাৰ ফলত ৰাছিয়া আমেৰিকাৰ ইংলেণ্ডৰ মাজত মতভেদ হৈছিল তেওঁলোকে এখন দ্বিতীয় ওয়াৰফিল্ড বা ওয়াৰ এৰিয়া তেওঁলোকে স্থাপন কৰিবলৈ বিচাৰিছিল ইয়াত কি হৈছিল এই ক্ষেত্ৰত কি হৈছিল জাৰ্মান সৈন্য বাহিনীয়ে ৰাছিয়াৰ ভালেমান জায়গা তেওঁলোকে দখল কৰি আছিল গতিকে ৰাছিয়াই যুদ্ধৰ গোটেই বুজাটো ল'বলগীয়া হৈছিল যেহেতু ৰাছিয়াৰ এটা বৃহৎ এৰিয়া জাৰ্মান সৈন্য দখল কৰি আছিল গতিকে ৰাছিয়াই গোটেই বুজাটো ল'বলগীয়া হৈছিল অলৰেডি যুদ্ধটো তেওঁলোক মানে যথেষ্ট তেওঁলোকৰ লোকসান হৈছে গতিকে আৰু ইকনমিক্যালি তেওঁলোকে তাৰমানে আৰু ল'ব খোজা নাছিল গতিকে ইয়াৰ ফলত তেওঁলোকে কি কৰিলে ওয়েস্টাৰ্ণ কান্ট্ৰি স্পেশালি আমেৰিকা ইংলেণ্ডক ৰিকুৱেষ্ট কৰিলে যে তেওঁলোকে এখন বেলেগ যুদ্ধক্ষেত্ৰ সৃষ্টি কৰিব লাগে তেতিয়া হলে জাৰ্মান আৰ্মিবোৰ ভাগ হৈ যাব দুভাগ হলে তেওঁলোকৰ সুবিধা হ'ব কিন্তু এই প্ৰস্তাৱ ৰাছিয়াৰ এই প্ৰস্তাৱ আমেৰিকা আৰু ইংলেণ্ডে নাৰাখিলে এই অনুৰোধ তেওঁলোকে নাৰাখিলে গতিকে দ্বিতীয় এখন যুদ্ধক্ষেত্ৰ খোলাত যথেষ্ট সময় লাগিছিল
এই ঘটনাই ৰাছিয়াক যথেষ্ট মনোকষ্ট দিছিলে আৰু তেওঁলোকৰ দুইখন বা পশ্চিমীয়া দেশসমূহৰ লগত তেওঁলোকৰ এটা মনোমালিন্য হৈছিলে জাৰ্মানীৰ হাতৰ ৰাছিয়াৰ পৰাজয় হোৱাটো আচলতে বিচাৰিছিলে আৰু সেই কাৰণে তেওঁলোকে কি কৰিছিলে যে দ্বিতীয় যুদ্ধক্ষেত্ৰ এখন খোলাত তেওঁলোকে পলম কৰিছিলে তাৰ পিছতে আহিলে ইকনমিক এসিস্টেন্স টু ৰাছিয়া বা ৰাছিয়াৰ প্ৰতি অৰ্থনৈতিক সাহায্য দ্বিতীয় মহাসমৰৰ সময়ত আমাৰ যিবিলাক পশ্চিমীয়া যিবিলাক দেশ আছিলে এই পশ্চিমীয়া দেশসমূহে ৰাছিয়াক কিছুমান আৰ্থিক সাহায্য দি আছিলে কিন্তু আশা কৰা মতে এই আৰ্থিক সাহায্যসমূহ নাপোৱাত পশ্চিমীয়া দেশসমূহৰ প্ৰতি ৰাছিয়াৰ যথেষ্ট অসন্তুষ্ট হৈছিলে তাৰমানে যিখিনি সাহায্য তেওঁলোকে দিম বুলি কৈছিলে সময়মতে সেইখিনি দি থকা নাছিলে আৰু এই সাহায্যখিনি নোপোৱাৰ কাৰণে ৰাছিয়াৰো যথেষ্টখিনি অসুবিধা হৈছিলে কিন্তু আমেৰিকাই কি কৰিছিলে তেওঁলোকে ৰাছিয়াক লিজত লোন দিম বুলি কৈছিলে আৰু হঠাৎ এই লিজৰ লোনটো তেওঁলোকে বন্ধ কৰি দিলে গতিকে হঠাৎ লোনটো বন্ধ কৰি দিয়াৰ কাৰণে ৰাছিয়াৰ যথেষ্ট অসুবিধা হৈছিলে গতিকে এই ইকনমিক এসিস্টেন্সটো বন্ধ কৰি দিয়াৰ লগে লগে ৰাছিয়া আৰু ৱেষ্টাৰ্ণ ব্লক স্পেচিয়েলি আমেৰিকাৰ মাজত এটা মনোমালিন্যৰ সৃষ্টি হৈছিলে তাৰপিছতে আহিলে এক্টিভিটিজ অফ দ্য কমিউনিষ্ট ইন আমেৰিকা আমেৰিকাত কমিউনিষ্টসকলৰ কাৰ্যকলাপ আমেৰিকাত কি হৈছিলে যিসকল কমিউনিষ্ট আদৰ্শবাদী লোক আছিলে হঠাৎ তেওঁলোকৰ কাৰ্যকলাপসমূহ বৃদ্ধি হ'বলৈ ধৰিলে তেওঁলোকৰ এক্টিভিটিজবিলাক বাঢ়িবলৈ ধৰিলে আমেৰিকাত কমিউনিষ্ট ষড়যন্ত্ৰ কামত বহুতবিলাক মানুহ লিপ্ত হৈ আছিলে আৰু তেওঁলোকে কি কৰিছিলে চৰকাৰৰ পৰা নথিপত্ৰ তেওঁলোকে আনিছিলে তেওঁলোকে চোৰাংচোৰা লগাইছিলে আৰু বহুতে ভাবিছিলে যে আমেৰিকান গভৰ্ণমেণ্টে এই যিখিনি মানুহে প্ৰতিবাদ কৰিছিলে আমেৰিকান গভৰ্ণমেণ্টে তেওঁলোকক সহায় কৰিছিলে যিটো কাৰণে আমেৰিকাই এই কাৰ্যকলাপত ৰাছিয়া একেবাৰে সন্তুষ্ট হোৱা নাছিলে তেওঁলোকৰ মাজত এটা অবিশ্বাস জন্মিছিলে আৰু তেওঁলোকে এই বস্তুটো বেয়া পাইছিলে ফাৰ ইষ্টাৰ্ণ পলিচি পাৰ্শ্বৰ ৰাজনীতি এই ৰাজনীতিৰ ক্ষেত্ৰত কি হৈছিল ৰাছিয়া আৰু আমেৰিকাৰ মাজত আকৌ মতভেদ হৈছিলে ৰাছিয়া আৰু আমেৰিকাই যিটো ইষ্টাৰ্ণ পলিচিজ আছিলে সেই ইষ্টাৰ্ণ পলিচিটো লৈ পেলাই ৰাছিয়া আৰু আমেৰিকা একেবাৰে সন্তুষ্ট হ'ব পৰা নাছিলে গতিকে এই ধৰণেৰে তেওঁলোকৰ যিবিলাক ভাৱধাৰা আছিলে বা যিবিলাক কথা তেওঁলোকে কৈছিলে এইবিলাক হৈছিল এই কাৰণবিলাকে হৈছিলে যে কোল্ড ৱাৰৰ কাৰণ গতিকে এই কোল্ড ৱাৰৰ কাৰণবিলাক আমি কেইবাটাও দেখিছিলোঁ আমি এটা কি দেখিছিলোঁ যে দ্বিপাক্ষিক ৰাজনীতি তাৰপিছতে পৰস্পৰৰ প্ৰতি থকা অবিশ্বাস ভাৱধাৰাৰ ডিফাৰেঞ্চেছ তাৰপিছতে কমিউনিষ্ট আদৰ্শৰ যিটো মানে সম্প্ৰসাৰণ হৈছিলে ইষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকৰ সেইটো তেওঁলোকে প্ৰতিৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে এটম বমৰ গোপনীয়তা তেওঁলোকে ৰক্ষা কৰিছিলে আমেৰিকাই যিটো ৰাছিয়াই একেবাৰে ভাল নাপালে তাৰপিছতে শান্তি চৰ্ত চূড়ান্তকৰণতো তেওঁলোকৰ যথেষ্ট আমি মতভেদ দেখিবলৈ আমি পাইছিলোঁ তাৰপিছতে পাৰ্চিয়াৰ ওপৰত টাৰ্কিৰ ওপৰত ইৰাণৰ ওপৰত যিবিলাক পলিচিজ গঠন কৰা হৈছিলে বা আমেৰিকাই যি ধৰণে বিচাৰিছিলে বা ৰাছিয়াই যি ধৰণে বিচাৰিছিলে এইবিলাকো তেওঁলোকক দিয়া হোৱা নাছিলে বা দিছিলে নাপালে যেনেকৈ বিচাৰিছিলে গতিকে এইবিলাক হৈছিল কি ডিফাৰেঞ্চ মানে কাৰণ তাৰপিছতে তেওঁলোকে এখন দ্বিতীয় যুদ্ধক্ষেত্ৰ খুলিবলৈ কৈছিলে এই দ্বিতীয় যুদ্ধক্ষেত্ৰখন খোলাটো পলম হ'ল যিটোৱে ৰাছিয়াক যথেষ্ট অসন্তুষ্ট কৰি তুলিছিলে আৰু তাৰপিছতে ৰাছিয়ালৈ যিটো ইকনমিক এছিষ্টেন্স আহিছিলে সেই ইকনমিক এছিষ্টেন্সটো তেওঁলোকে বন্ধ কৰি দিছিলে আৰু যিসকল কমিউনিষ্ট আছিলে আমেৰিকাত থকা সেই কমিউনিষ্টবিলাকৰ যিবিলাক কাৰ্যকলাপ যিবিলাক এক্টিভিটিজ আছিলে এই এক্টিভিটিজবিলাকো তেওঁলোকে একেবাৰে অপচন্দ কৰিছিলে আৰু তাৰপিছত তেওঁলোকৰ যিটো ইষ্টাৰ্ণ ফাৰ ইষ্টৰ পলিচি এই ফাৰ ইষ্টৰ পলিচিবিলাকতো ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকে যিবিলাক পলিচিজ লৈছিলে সেইবিলাক ৰাছিয়াই একেবাৰে অপচন্দ কৰিছিলে চ' এইবিলাকে হৈছে বিভিন্ন যুদ্ধৰ কোল্ড ৱাৰৰ লগাৰ বা শীতল যুদ্ধৰ কাৰণ এতিয়া এই শীতল যুদ্ধবিলাক বেলেগ বেলেগ ফেজত হৈছিলে মানে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কাৰণ আছিলে এই কাৰণবিলাকৰ কাৰণে এই যুদ্ধবিলাক হৈছিলে
গতিকে এই হেৰি আমি ইয়াত আমি এই ডিফাৰেন্সবিলাক আমি 6টা ফেজত দেখিবলৈ পাওঁ প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায় চতুৰ্থ পৰ্যায় পঞ্চম পৰ্যায় আৰু ষষ্ঠ পৰ্যায় ফাৰ্ষ্ট ফেজত কি হৈছিলে 1946 পৰা 1949 লৈকে সেকেন্ড ফেজত 1949 পৰা 1953 লে থাৰ্ড ফেজত 1953 পৰা 1957 তাৰপিছত ফোৰ্থ ফেজত 1957 পৰা 1962 আৰু ফিফথ ফেজত 62 পৰা 1969 আৰু সিক্সথ ফেজত 1969 পৰা 1978 এই ফেজবিলাকত আমি কি দেখিছো যে তেওঁলোকৰ বেলেগ বেলেগ কাৰণত মানে বেলেগ বেলেগ বিষয় লৈ পেলাই তেওঁলোকৰ আলোচনা হৈছিল এতিয়া এইখিনি আলোচনা এই ফেজেছবোৰ আলোচনা কৰাৰ আগতে আমি এটা বস্তু চাওঁ যে আমি আজিনো কি পালো এই যে আমি শীতল যুদ্ধৰ বিষয়ে পঢ়িলো এই শীতল যুদ্ধৰ বিষয়ে আমি কি পালো প্ৰথমতেনো শীতল যুদ্ধটো কি যে এটা কথাই বুজি পালো যে শীতল যুদ্ধ আৰু গৰম যুদ্ধ বা হট ওয়াৰ বুলি আমি যেটো কওঁ এই দুটা বেলেগ বস্তু হট ওয়াৰত কি হয় এখন যুদ্ধ হসাহসিকে লাগি যায় কিন্তু শীতল যুদ্ধত কি হয় এখন যুদ্ধ লগাৰ যেটো পৰিবেশ যিবোৰ কজ এই গুটেইবোৰে থাকে কিন্তু আলটিমেটলি যুদ্ধখন নালাগেগে গতিকে যুদ্ধখন নলগাকে তেওঁলোকৰ মানে এই যুদ্ধ এই শীতল যুদ্ধ হয় গতিকে শীতল যুদ্ধৰ কাৰণে যেটো পৰিবেশ সেই পৰিবেশটো কিন্তু পুৰাই থাকে গতিকে তাতে আমি কি পাইছো যে সামৰিক হস্তক্ষেপ সামৰিক চুক্তি প্ৰচাৰ কাৰ্য গুটেইবোৰে জড়িত হৈ থাকে কিন্তু একেবাৰে যুদ্ধখন নালাগে গতিকে শীতল যুদ্ধ বুলি ক'লে কিন্তু এটা শান্তিৰ পৰিবেশকো নুবুজায় এটো নহয় যে ইয়াত শান্তি আছে শান্তি নাই যুদ্ধ লগাৰ এভৰি পসিবিলিটি আছে কিন্তু লাগুকে বস্তুটো লাগি নুঠেগে গতিকে শীতল যুদ্ধ এক্স্যাক্টলি কোন সনত আৰম্ভ হৈছিল হেতু ক'বলৈ বহুত টান কিছুমানে কয় যে চাৰ্চিলৰ যেটো স্পিচ আছিল ওয়েস্টমিনস্টাৰ এবে যেটো তাৰ স্পিচ দিছিল হেতু প্ৰায় সৃষ্টি হৈছিল বা ষ্টাৰ্ট হৈছিল কিছুমানে কয় যে তাতকো আগতে হৈছিল যে ইয়াক আমি ৰাছিয়ান ৰেভলিউচনৰ লগত জড়িত কৰিব পাৰো 1917ত যেটো ৰাছিয়ান ৰেভলিউচন হৈছিল তাৰ সময়ৰ পৰাই শীতল যুদ্ধৰ সৃষ্টি হৈছিল গতিকে এইদৰে অৰিজিন ডেট অফ অৰিজিনটো আইডেন্টিফাই কৰাটো বহুত টান কিন্তু আমি অলৰেডি পাইছো যে বিভিন্ন কাৰণত শীতল যুদ্ধৰ সৃষ্টি হৈছিল আৰু এতিয়া এই কাৰণবিলাকক আমি বেলেগ বেলেগ পৰ্যায়ত বেলেগ বেলেগ ফেজত আমি ভৰাব পাৰো যে আমি আজি এটা ফেজ খালি চাওঁ যে 1946 পৰা 1949 লৈকে যেটো ফেজ সেই ফেজটো শীতল যুদ্ধনো কিহৰ কাৰণে হৈছিল বা কি হৈছিল এই ফেজটোক আমি প্ৰথম পৰ্যায়ৰ ফেজ বুলি আমি ক'ব পাৰো ইয়াত সোভিয়েট ইয়াৰ মেইন এই ফেজটোৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য আছিল কি যে ৰাছিয়াত কমিউনিষ্ট শাসনৰ অৱসান ঘটাবলৈ এই সময়ছোৱাৰ ভিতৰত আমেৰিকাই যথেষ্ট চেষ্টা কৰিছিল কাৰণ ইতিমধ্যে আমি দেখি আহিছো যে ৰাছিয়া আৰু আমেৰিকা সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ পিছত দুটা লিডিং পাৱাৰ হিচাপে আবিৰ্ভাৱ হৈছিল আৰু এই দুইটা পাৱাৰে কি কৰিছিল দুটা বেলেগ বেলেগ আইডিওলজি ফলো কৰিছিল ৰাছিয়াই সাম্যবাদী নীতি ফলো কৰিছিল আৰু আমেৰিকাই পুঁজিবাদী নীতি ফলো কৰিছিল গতিকে ক্যাপিটালিষ্ট কান্ট্ৰিজ বিলাকৰ আইডিওলজি বেলেগ আৰু কমিউনিষ্ট আইডিওলজিটো বেলেগ কিন্তু আমেৰিকাই দেখিলে যে যদি ৰাছিয়াৰ পুঁজিবাদী ভাবধাৰাটো বেছিকৈ আগবাঢ়ি যায় তেতিয়া হলে হয়তো আমেৰিকাৰ সংকট হ'ব গতিকে তেওঁলোকে যিকোনো উপায়েৰে আগবাঢ়ি আহা কমিউনিষ্ট কান্ট্ৰি কমিউনিষ্ট ফিলসফিটো বা কান্ট্ৰিজ বিলাকৰ কমিউনিজম একসেপ্ট কৰাৰ পৰা ব্লক কৰা বা বাধা দিয়াটোৱে হলকে আমেৰিকাৰ মেইন লক্ষ্য আৰু এই ফাৰ্ষ্ট ফেজ অফ কোল্ড ওয়াৰত 1946 পৰা 1949 লৈকে তেওঁলোকে এই প্ৰসংগতে তেওঁলোকে গুৰুত্ব দিছিল যে কেনেকৈ কমিউনিজমটো ৰুট কৰিব পৰা যায় আৰু এই সময়ছোৱাত তুলনামূলকভাৱে তেওঁলোকে কি কৈছিল সামৰিক বিষয়টো আমেৰিকাতকৈ ৰাছিয়া দুৰ্বল আছিল যদিও কমিউনিজম স্প্ৰেড হৈছিল কিয়নো কমিউনিজমৰ যিবিলাক থিংকিং বহুত বিলাক যুদ্ধত ক্ষতিগ্ৰস্ত হোৱা দেশে সাম্যবাদী ভাবধাৰাটোক আকোৱালি লৈছিল কিয়নো তেওঁলোকে দেখিছিল
যে যুদ্ধৰ পিছত যদি তেওঁলোকে আকৌ নিজৰ ভৰিত থিয় হ'বলৈ হয় তেতিয়াহ'লে কমিউনিজমেহে তেওঁলোকক বৈতৰণি পাৰ কৰাব পাৰিব গতিকে এই ভাবিয়ে তেওঁলোকে লৈছিলে কিন্তু আমেৰিকাই দেখিলে যে যদি কমিউনিজমটো এনেকৈ সব দেশবিলাকে ইখনৰ পিছত সিখনে এনেকৈ লৈ ল'বলৈ হয় তেতিয়াহ'লে আমেৰিকাৰ কিন্তু মানে প্ৰব্লেম হ'ব আৰু ফিনান্সিয়ালি হওক মিলিটাৰীলি হওক ৰাছিয়াতকৈ আমেৰিকা সবল আৰু শক্তিশালী গতিকে যেহেতু ৰাছিয়া ইকনমিকেলি আৰু মিলিটাৰীলি অলপমান আমেৰিকাতকৈ দুৰ্বল গতিকে তেওঁলোকে কি কৰিছিলে এইটো এটা তেওঁলোকে সুবিধা বুলি ভাবিলে কাৰণ আমেৰিকাৰ হাতত এটম বম আছিলে কিন্তু ৰাছিয়াৰ এটম বম নাছিলে গতিকে আমেৰিকা ৰাছিয়াতকৈ শক্তিশালী হোৱাৰ কাৰণে পৃথিৱীৰ বিভিন্ন অঞ্চলত আমেৰিকাই প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিলে যেহেতু আমেৰিকা ৰাছিয়াতকৈ শক্তিশালী আছিলে আৰু অলৰেডি তেওঁলোকে তেওঁলোকৰ বৈদেশিক নীতি বুলি তেওঁলোকে গ্ৰহণ কৰিছিলে যে তেওঁলোকৰ বৈদেশিক নীতিৰ ভিতৰত এটা নীতি কি আছিলে যে যিবিলাক আৰ্থিকভাৱে দুৰ্বল ৰাজ্য আৰু যিবিলাকৰ সংখ্যালঘুবিলাকৰ নিজৰ আত্ম মানে সেলফ ডেভেলপমেন্টৰ কাৰণে তেওঁলোকে ফাইট কৰিছিলে গতিকে তেওঁলোকক সাহায্য দিয়াটো আমেৰিকাৰ এটা ফৰেন পলিচিৰ পাৰ্ট বুলি তেওঁলোকে ঘোষণা কৰিছিলে গতিকে তেওঁলোকে পৃথিৱীৰ অন্য দুৰ্বল ৰাষ্ট্ৰবিলাকৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ আমেৰিকা সফল হৈছিলে আনকি সীমানতে সন্তুষ্ট নাথাকিলে আমেৰিকাই কি কৰিলে ৰাছিয়াৰ যিটো আভ্যন্তৰীণ নীতি তাতো আমেৰিকাই হস্তক্ষেপ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে গতিকে তেওঁলোকে অকল অন্য কাণ্ট্ৰিজক এছিষ্ট কৰা বা অন্য কাণ্ট্ৰিজক হেল্প কৰাই তেওঁলোকৰ লক্ষ্য বা উদ্দেশ্য নাছিলে তেওঁলোকে আনকি ৰাছিয়াৰ ভিতৰতো তেওঁলোকে ইনফিল্ট্ৰেট কৰিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু সেই সময়ত যুদ্ধত যিবিলাক মিত্ৰ দেশো মানে ধ্বংসৰ সন্মুখীন হ'বলগীয়া হৈছিল বা বিধিষ্ট হৈছিলে ৰাছিয়াৰ লগত সামৰিক সংঘাতত অৱতীৰ্ণ হ'বলৈ ইচ্ছা নকৰি আমেৰিকাৰ এই চেষ্টা ব্যৰ্থ হৈছিলে গতিকে যদিও আমেৰিকা শক্তিশালী হৈ আগবাঢ়ি আহিছিলে কিন্তু যিবিলাক দেশে তেওঁলোকে মানে যুদ্ধত পৰাজয় হৈছিলে তথাপিও তেওঁলোকে ৰাছিয়াৰ বিৰুদ্ধে বৰ এটা আগবাঢ়িবলৈ বা ৰাছিয়াৰ বিষয়ে বিশেষ এটা ষ্টেপ ল'বলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰিলে আৰু এই সময়ছোৱাতে কি হৈছিলে পৃথিৱীৰ বিভিন্ন অঞ্চল বা বিভিন্ন দেশবিলাকে লাহে লাহে সাম্যবাদী ভাৱধাৰাটোক তেওঁলোকে আঁকোৱালি ল'বলৈ চেষ্টা কৰিছিলে এইখিনি ক্ষেত্ৰত আমি উল্লেখ কৰিব পাৰোঁ যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈ যোৱাৰ পিছত ইষ্ট ইউৰোপৰ বহুতবিলাক দেশ যেনেকৈ পোলেণ্ড বুলগেৰিয়া ইউগোস্লাভাকিয়া ৰোমানিয়া চিজোস্লাভাকিয়া আলবেনিয়া চেকোস্লোভাকিয়া আদি এই দেশবিলাকে কি কৰিলে সাম্যবাদী চৰকাৰ তেওঁলোকে প্ৰতিস্থাপন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিলে তেওঁলোকে সাম্যবাদী চৰকাৰ গঠন কৰিলে ইয়াৰ উপৰিও গতিকে এই কাণ্ট্ৰিজখিনিৰ বাহিৰেও তেওঁলোকে কি কৰিলে টাৰ্কি গ্ৰীচ আদিৰ দেশতো ৰাছিয়াই প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে গতিকে অলৰেডি তো পোলেণ্ড বুলগেৰিয়া ৰোমানিয়া এলবেনিয়া এই দেশবিলাকতো কমিউনিষ্ট ৰেজিম আৰম্ভ কৰা হৈছিলে তাৰ উপৰিও তেওঁলোকে কি কৰিছিলে ৰাছিয়াই টাৰ্কি আৰু গ্ৰীচৰ ওপৰতো তেওঁলোকৰ অধিপত্যতা স্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু আমেৰিকাই যেহেতু টাৰ্কিক সহায় কৰি আছিলে গতিকে আমেৰিকাই টাৰ্কিক সহায় কৰি থকাৰ কাৰণে টাৰ্কিয়ে ৰাছিয়াৰ এই প্ৰভাৱটোক তেওঁলোকে মানে অলপ বাধা দিব পাৰিছিলে কাৰণ তেওঁলোকে আমেৰিকান সহায় তেওঁলোকে পাই আছিলে গতিকে সেই সময়ত গ্ৰীচত কি আছিলে ৰক্ষণশীল চৰকাৰ আছিলে আৰু এই ৰক্ষণশীল চৰকাৰ আৰু কমিউনিষ্ট চৰকাৰৰ মাজত এখন গৃহযুদ্ধ হৈছিলে আৰু এই গৃহযুদ্ধত তেওঁলোকে কি কৰিছিলে ৰাজতন্ত্ৰক যিসকলে সমৰ্থন কৰিছিলে এই নিৰ্বাচনত জয়লাভ কৰি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিছিলে আৰু কমিউনিষ্টৰ ওপৰত তেওঁলোকে নানান ধৰণৰ অত্যাচাৰ তেওঁলোকে আৰম্ভ কৰি দিছিলে গতিকে গ্ৰীচ চৰকাৰ সহায় কৰিছিল সেই সময়ত ইংলেণ্ড আৰু আমেৰিকাই আৰু কমিউনিষ্টক সমৰ্থন কৰিছিলে ৰাছিয়াই ঠিক সেই সময়তে অলৰেডি মই আগতেও কৈছোঁ যে ৰাছিয়াই এটা নতুন আমেৰিকাই এটা নতুন পলিচি লৈছিলে যিটোক আমি ট্ৰুমেনছ ডক্ট্ৰিন বুলি কওঁ এই ট্ৰুমেন ডক্ট্ৰিনটোৰ মতে কি কৰিছিলে যে যিবিলাক দেশে আৰ্থিকভাৱে তেওঁলোকৰ
সুবিধা নাছিলে বা আৰ্থিকভাৱে তেওঁলোক দুৰ্বল আছিলে বা যুদ্ধত তেওঁলোকৰ ক্ষতিগ্ৰস্ত হৈছিলে, আমেৰিকাৰ ফৰেন পলিচি হিচাপে প্ৰেচিডেণ্ট ট্ৰুমেনে এটা ইকনমিক পেকেজ দিছিলে যে এই দেশবিলাকক তেওঁলোকে ইকনমিকেলি তেওঁলোকে এছিষ্ট কৰিব। আজি যেহেতু সময়ৰ অভাৱ, আমি নেক্সট ক্লাছত ডিফাৰেণ্ট ফেজেছবিলাক আমি বিশদভাৱে আলোচনা কৰিম। থেংক ইউ ছ' মাছ।